নমস্কাৰ শ্ৰমিকসকল চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এক বিশেষ শেহতীয়া খবৰ হয় আপুনি অসম চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মচাৰী নহয় কিয় আপোনাৰ কাৰণে এক বিশেষ শেহতীয়া খবৰ সেয়া হ'ল অহা 20 জানুৱাৰী তাৰিখে আপোনাৰ ৰাজ্যক পাব NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে হয় শ্ৰমিকসকল আপোনালোকে ঠিকই শুনিছে কিয়নো 20 জানুৱাৰীত বৰাক ব্ৰহ্মপুত্ৰৰ পাহাৰ ভৈয়ামৰ সকলো জিলাত এদিনীয়াকৈ কৰ্মবিৰতি পালন কৰাৰ উপৰি সেইদিনা জিলা মহকুমা সদৰত সংস্থাৰ জিলা সমিতিৰ আহ্বানত দিনৰ 11 বজাৰ পৰা প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হ'ব তদুপৰি সেইদিনা উপস্থিত প্ৰতিবাদকাৰীসকলৰ গণস্বাক্ষৰিত স্মাৰকপত্ৰ জিলা আয়ুক্ত বা মহকুমা অধিপতিৰ যোগেদি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ লগতে ৰাজ্যৰ জনপ্ৰতিনিধিসকলক OPS পুনৰ প্ৰতিষ্ঠাৰ দাবীপত্ৰ প্ৰদান কৰা হ'ব আনহাতে কাৰ্যসূচীৰ অন্তিম পৰ্যায়ত 31 জানুৱাৰীত গুৱাহাটীৰ ৰাজ্যিক ভিত্তিত এক বিশাল গণ আন্দোলন গণসমাৱেশ অনুষ্ঠিত কৰা হ'ব বুলি জনা গৈছে কিয়নো আপোনাৰ NPSৰ ভৱিষ্যত অনিশ্চিত সেয়েহে পুৰণা পেঞ্চন ব্যৱস্থা চৰকাৰে লোকসভা নিৰ্বাচনৰ আগে আগে কৰিবই লাগে আৰু এই ক্ষেত্ৰত এয়া চাওক আপোনালোকে NPS ব্যৱস্থাৰ কৰুণ পৰিণতি যাৰ ফলত এয়া চাওক টেম্পু চলাই পৰিয়াল পোহপাল দিবলগীয়া হৈছে এজন অৱসৰপ্ৰাপ্ত শিক্ষকে আৰু আনহাতে এই শিক্ষকজনে তেওঁলোকে মাহিলী মাত্ৰ 1359 টকা তেওঁ পেঞ্চন পাই আছে আৰু ইয়াৰে এখন ঘৰ চলাব কেনেকৈ সেয়েহে আপোনালোকে এই NPSৰ বিষয়ে নিশ্চয় জানে আৰু সেয়েহে এজন কৰ্মচাৰী অৱসৰ পিছতো টেম্পু চলাবলগীয়া হৈছে সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ' এটা নিশ্চয় এটা লাইক দি আপোনালোকৰ আন কৰ্মচাৰী শিক্ষক বন্ধু বান্ধৱীলৈ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো চাবলৈ ধন্যবাদ